নমস্কাৰ, ঘনশ্যাম টেকনিকেল আসাম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। 3 টাইপছ স্কিমৰ শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনি এপ্লাই কৰিবৰ কাৰণে কি ডকুমেণ্টছ লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি, স্কিমটো এপ্লাই কৰিবৰ কাৰণে ষ্টাৰ্টিং ডেট আৰু লাষ্ট ডেট কেতিয়া, সবিশেষ আপোনালোকক জনাম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে আপোনালোকে বুজি পাব। গতিকে পলম নকৰি ভিডিঅ'টো চাওঁ আহক। আপোনালোকে দেখা পাইছে 3 টাইপছ স্কিমৰ শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনি এপ্লাই কৰিবৰ কাৰণে অৰিজিনেল কপি বাৰ্থ চাৰ্টিফিকেট নাইবা SSLC এডমিট নাইবা SSLC পাছ চাৰ্টিফিকেট এজ প্ৰুফ হিচাপে লাগিব, অৰিজিনেল কপি কাষ্ট চাৰ্টিফিকেট লাগিব, আণ্ডাৰটেকিং লেণ্ড হোল্ডিং ফৰ্মখন ছাবমিট কৰিবৰ কাৰণে লাগিব, আণ্ডাৰটেকিং এনুৱেল ইনকম ফৰ্মখন ছাবমিট কৰিবৰ কাৰণে লাগিব, অৰিজিনেল কপি ভোটাৰ ID, আধাৰ কাৰ্ড নাইবা পান কাৰ্ড নাইবা ড্ৰাইভিং লাইচেঞ্চ লাগিব। এপ্লিকেণ্টছ গৰাকী আত্মনিৰ্ভৰশীল কাৰণে যিটো তেওঁ ব্যৱসায় কৰিব, সেই ব্যৱসায়টোৰ ফটোকপিৰ সৈতে সমালোচনা কৰিব লাগিব, চেয়াৰমেনৰ ৰিকমেণ্ডেশ্যন লেটাৰ লাগিব। আপোনালোকে যদি আণ্ডাৰটেকিং এনুৱেল ইনকম ফৰ্ম, আণ্ডাৰটেকিং লেণ্ড হোল্ডিং ফৰ্ম আৰু চেয়াৰমেন তথা MLA MPৰ ৰিকমেণ্ডেশ্যন লেটাৰ ফৰ্ম ফিল আপ কৰিবৰ কাৰণে কিবা যদি প্ৰব্লেম হয়, তেতিয়াহ'লে ভিডিঅ'টোৰ এণ্ড স্ক্ৰীণত মই এটা ভিডিঅ' দি দিছোঁ। সেই ভিডিঅ'টো চাই আপোনালোকে ফৰ্মকেইখন কিদৰে ফিল আপ কৰিব লাগিব আপোনালোকে জানিব পাৰিব। স্কিমটোৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া বহুতো আছে, গতিকে ইমানখিনি ক'বলৈ হ'লে ভিডিঅ'টো বহুত দীঘলীয়া হ'ব। গতিকে মিনিমাম ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি সেইবিলাক আমি চাওঁ আহক। আপোনালোকে দেখা পাইছে মিনিমাম ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ প্ৰথমটো ইলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল এপ্লিকেণ্টছ গৰাকী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু তেওঁ 3 টাইপছ হ'ব লাগিব। এপ্লিকেণ্টছ গৰাকীৰ বয়স 20ৰ পৰা 35 বছৰ হ'ব লাগিব, অৰ্থাৎ তেওঁৰ বয়স 1 জানুৱাৰী 2024 লৈকে 20 বছৰ বয়স হ'বই লাগিব। এপ্লিকেণ্টছ গৰাকী টি ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটিৰ হ'ব লাগিব। অন্য জাতিৰ যদি হয় তেতিয়াহ'লে তেওঁ এপ্লাই কৰিব নোৱাৰিব। এই স্কিমটো এখন ঘৰৰ এজন কেণ্ডিডেটছে এপ্লাই কৰিব পাৰিব। তেওঁৰ ঘৰৰ অন্য কোনোবা যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে এই স্কিমটো এপ্লাই কৰিব নোৱাৰিব, মাত্ৰ ঘৰৰ এজনেহে এপ্লাই কৰিব পাৰিব। আণ্ডাৰটেকিং এনুৱেল ইনকম ফৰ্মখনত কেণ্ডিডেটছ গৰাকীৰ পেৰেণ্ট নাইবা গাৰ্জেনৰ এনুৱেল ইনকম 5 লাখৰ তলত অৰ্থাৎ 5 লাখৰ ভিতৰত হ'ব লাগিব। এই স্কিমটোৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু বহুতো আছে, গতিকে অধিক জানিবৰ বাবে আপোনালোকে ttw.assam.gov.in আৰু sirishasam.in ৱেবছাইট লিংক দুটাত গৈ আপোনালোকে যিকোনো এটাত ভিজিট কৰিব পাৰে। এই স্কিমটো এপ্লাই কৰিবৰ কাৰণে sirishasam.in ৱেবছাইট লিংকত গৈ আপোনালোকে এপ্লাই প্ৰচেছ সম্পূৰ্ণ কৰিব পাৰিব। আৰু এই স্কিমটো এপ্লাই কৰা ষ্টাৰ্টিং ডেট হ'ল 5 আগষ্ট 2024 আৰু লাষ্ট ডেট হ'ল 15 ছেপ্টেম্বৰ 2024। হয়তো ছাৰ্ভাৰ ডাউন হ'লে বঢ়াইও দিব পাৰে, গতিকে আপোনালোকে যিমান পাৰে সোনকালে এপ্লাই কৰিব। এই স্কিমটো পাৰ কেণ্ডিডেটছক 25,000 কৰি দিয়া হ'ব আৰু এটা কিস্তি কৰি দিব নে দুটা কিস্তি কৰি দিব সেইটো ক'ব নোৱাৰিছোঁ, তেওঁলোকে নটিফিকেশ্যনত দিয়া নাই। গতিকে আশা ৰাখিছোঁ সকলোৱে যাতে এপ্লাই কৰিব আৰু সকলোৱে যাতে পাব। আৰু এই স্কিমটোৰ আণ্ডাৰটেকিং লেণ্ড হোল্ডিং ফৰ্ম, আণ্ডাৰটেকিং এনুৱেল ইনকম ফৰ্ম আৰু চেয়াৰমেনৰ ৰিকমেণ্ডেশ্যন লেটাৰ ফৰ্মকেইখন কিদৰে ফিল আপ কৰিব যদি জানিবৰ ইচ্ছা আছে তেতিয়াহ'লে এণ্ড স্ক্ৰীণত মই ভিডিঅ' দি দিছোঁ, আপোনালোকে চাই কিদৰে ফিল আপ কৰিব লাগিব জানিব পাৰিব। গতিকে আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে যদি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।
আৰু আপোনালোকৰ বন্ধু বান্ধৱী যদি নাজানে বা গম নাপায় তেতিয়াহ'লে তেওঁলোককো ভিডিঅ'টো সোনকালে শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকৰো সুবিধা হয়, লাভ হয়। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।